63.98% পাছ পাৰ্চেণ্টেজ আমি পাইছোঁ আৰু ইয়াৰ ভিতৰত জিলা হিচাপে শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, যোৰহাট, নলবাৰী এইকেইখন হৈছে বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট আৰু এই জিলাকেইখনক বাদ দি পেলাই বাকী আমাৰ শ্ৰীভূমি, কাছাৰ, ধুবুৰী, গোৱালপাৰা এই জিলাকেইখন একেবাৰে শেষৰ ফালে আছে অৰ্থাৎ এভাৰেজ পাছ পাৰ্চেণ্টেজতকৈ তেওঁলোকৰ ফলাফল তাৰ তলত আছে। 303 প্ৰথম 3টা স্থান সেইকেইটা ঘোষণা কৰা হৈছে ইতিমধ্যে আপোনালোকে সেইখিনি পাইছে আৰু মই সকলো পাছ কৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল কৃতকাৰ্য হ'ব পৰা নাই তেওঁলোককো মোৰ আহ্বান হতাশ নহয় দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে সফলতা অৰ্জনৰ কাৰণে চেষ্টা কৰিব। অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ লগত সকলো ধৰণৰ সহযোগিতা কৰিব আৰু এইবাৰ ফলাফলটোত এটা কথা আমি দেখিছোঁ যে আমাৰ পাছ পাৰ্চেণ্টেজ যোৱা বছৰ যেনেকৈ আমাৰ ভাল হৈছিল তাৰ তুলনাত আমাৰ অলপ নিম্নগামী হৈছে আৰু নিম্নগামী হোৱাৰ ক্ষেত্ৰত অসমৰ কিছুমান বিশেষ জিলা তাত আমাৰ ফলাফল বেয়া হৈছে আৰু তাৰোপৰি আমি যদি চাওঁ যে আমাৰ কাষ্ট কমিউনিটি ৱাইজ চাওঁ তেনেহ'লে আমি দেখা পাম যে আমাৰ চাহ জনজাতি অঞ্চল আৰু অনুসূচিত জাতি তেওঁলোকৰ ফলাফল এভাৰেজতকৈ কম। গতিকে চাহ বাগান অঞ্চলত আমি জানোৱেই যে শিক্ষাত পিছপৰা অঞ্চল সেইকাৰণে তাত শিক্ষাক আগুৱাই নিয়াৰ কাৰণে অসম চৰকাৰে এলানি পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ টি গাৰ্ডেন মডেল স্কুলো আমি প্ৰতিষ্ঠা কৰিছোঁ। এই বিদ্যালয়ৰ সংখ্যাও আমি বৃদ্ধি কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি বিশেষভাৱে উদ্বিগ্ন যে অনুসূচিত জাতি শিডিউল কাষ্ট ছাত্ৰ ছাত্ৰীৰ ফলাফল আশাব্যঞ্জক হোৱা নাই। গতিকে সেই ক্ষেত্ৰতো শিক্ষা বিভাগে বিশেষ তেওঁলোকে SC অঞ্চলসমূহত দৃষ্টি নিক্ষেপ কৰিব আৰু শিক্ষাৰ মান উন্নত কৰাৰ কাৰণে চেষ্টা কৰিব। আন এটা যদি আমি কাষ্ট কমিউনিটি ৱাইজ চাওঁ তেনেহ'লে আমি দেখা পাম যে OBC, MOBC, শিডিউল ট্ৰাইব প্লেইনছ তেওঁলোকৰ পাছ পাৰ্চেণ্টেজটো প্ৰায় 71%, কিন্তু জেনেৰেলৰ পাছ পাৰ্চেণ্টেজটো তলত। এতিয়া এইটো কোনোবাই প্ৰশ্ন কৰিব পাৰে যে STP তেওঁলোকৰ পাছ পাৰ্চেণ্টেজ ভাল কিন্তু সাধাৰণ জাতি শ্ৰেণীৰ পাছ পাৰ্চেণ্টেজটো কম। সাধাৰণ জাতি শ্ৰেণীৰ পাছ পাৰ্চেণ্টেজটো কম এইটো বিশ্লেষণ কৰি যদি চোৱা যায় তেনেহ'লে যথেষ্ট সংখ্যক সাধাৰণ জাতিৰ লোক থকা শিৱসাগৰ বা যোৰহাট তাত ফলাফলটো ভাল, কিন্তু যিহেতু চৰ অঞ্চলৰ লোকসকলো সাধাৰণ জাতিৰ ভিতৰতে অন্তৰ্ভুক্ত হয় গতিকে গোৱালপাৰা, ধুবুৰী, কাছাৰ, শ্ৰীভূমি আদি জিলাৰ বেয়া ফলাফলটোৱে এইটো সাধাৰণ যিটো জেনেৰেল কেটেগৰী অফ ষ্টুডেণ্টছ তাত পাছ পাৰ্চেণ্টেজটো তাত নিম্নগামী কৰাত এটা তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন এটা আছে আৰু এই দিশটো আমি বিশেষভাৱে চাম। আছিল শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্য। আনহাতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে সংবাদমেলৰ আয়োজন কৰিছে ফলাফল ঘোষণা কৰাৰ পাছতে সংবাদমেলত বহুখিনি কথাই তেওঁলোকে উল্লেখ কৰিছে। কি মন্তব্য কৰিছে, কি কথা উল্লেখ কৰিছে শুনো। আৰু এই গোটেই পৰীক্ষাৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা হাজাৰ বিজাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, স্কুলৰ কৰ্তৃপক্ষ, অভিভাৱক, ছাত্ৰ ছাত্ৰী, অসম চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ বিষয়াবৰ্গ আৰু বিভিন্ন সংস্থা লগতে আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই বছৰ পৰীক্ষাত আমাৰ মুঠ 4,29,449 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে 2,70,471 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু পাছ পাৰ্চেণ্টেজটো হৈছে পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ হৈছে 63.98%, 63.98%। আৰু জিলা হিচাপত ক'বলৈ গ'লে শিৱসাগৰ জিলা 85.55%ৰে তেওঁলোকৰ ৰিজাল্ট সৰ্বশ্ৰেষ্ঠ হৈছে জিলাভিত্তিক আৰু দ্বিতীয়তে আছে ডিব্ৰুগড় আৰু তৃতীয়তে ধেমাজি। আৰু আমিষী শইকীয়া তেখেত প্ৰজ্ঞা একাডেমী যোৰহাটৰ তেখেতে আটাইতকৈ বেছি নম্বৰ
এই পৰীক্ষাটোত আটাইতকৈ বেছি নম্বৰ পাইছে। গতিকে থুলমূলকৈ এইখিনি আমাৰ এইবাৰৰ পৰীক্ষাৰ ফলাফলৰ কথা। আৰু ইতিমধ্যে পৰীক্ষাৰ্থীসকলে তেওঁলোকে নিজৰ মাৰ্কশ্বিট ডাউনলোড কৰিবলৈ সক্ষম হৈছে। আমি 14টা ৱেবছাইট আৰু এটা মোবাইল এপৰ দ্বাৰা আমি এই ব্যৱস্থা কৰি দিছোঁ আৰু গোটেইকেইটা ৱেবছাইট সুচাৰুৰূপে চলি আছে আৰু নিজৰ মাৰ্কশ্বিটবিলাক ডাউনলোড কৰিব পৰা হৈছে। গতিকে এইবাৰ অলপ কমিছে আৰু এইটো ফ্লাকচুৱেট হৈ থাকে, প্ৰত্যেক বছৰ একেধৰণে নাথাকে। আৰু ঠিক পৰীক্ষাৰ পিছতেই আমি ৰিচেকিঙৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। ইতিমধ্যে নটিফিকেশ্যন গেজেটত ওলাইছে। গতিকে ৰিচেকিঙৰ কাৰণেও ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে এটা পৰ্টেল অ'পেন কৰি দিয়া হ'ব 3 দিন পিছত। আৰু পৰৱৰ্তী কালত আমি কম্পাৰ্টমেণ্টেল পৰীক্ষাও আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। এতিয়াতো পাছ চাৰ্টিফিকেট কাম মাৰ্কশ্বিট এখনেই থাকে। গতিকে সেইখন আমি বিহুৰ পিছতেই আমি এই মাহৰ ভিতৰতে আমি দিয়াৰ ব্যৱস্থা কৰিম। পুনৰীক্ষণ কৰাৰ কাৰণে যিখন আমি গেজেট ইতিমধ্যে পাব্লিছ কৰিছোঁ, গেজেটৰ শেষৰ ফালে গোটেই বিতংভাৱে বৰ্ণনা কৰা আছে। আৰু সেই পৰ্টেলটো আজি এই মুহূৰ্তত লাইভ নাই, কিন্তু 3 দিনৰ ভিতৰত আমি লাইভ কৰি দিম। তাত তেওঁলোকে যাৰ এনেকুৱা গ্ৰিভেঞ্চ আছে যে নিজৰ বহীখন চাব খোজে বা OMRৰ এনচাৰ কি চাব খোজে, তেনেকুৱাবিলাকে তাত আবেদন কৰিব পাৰিব। তো ৰিচেকিঙৰ ফলাফলটো কিন্তু যোৱা বছৰ বহু শেহতীয়াকৈ দিয়া হৈছিলে। বহু ষ্টুডেণ্টে কিন্তু কলেজত নামভৰ্তি কৰাৰ পৰা বিৰত থাকিব লগা হৈছিলে। মানে তাৰ সেই প্ৰক্ৰিয়াটোত আমি এটা ফৰ্ম ফিল আপৰ কাৰণে এটা নিৰ্দিষ্ট সময় দিব লাগে। তাৰপিছত আকৌ তেওঁক কপিখিনি আমি দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে আকৌ যাৰ গ্ৰিভেঞ্চ আছে সেইখিনি আকৌ আমি বেলেগকৈ তেনেকুৱা এক্সামিনাৰ মাতি আমি আকৌ চোৱাব লাগে। গতিকে এই প্ৰক্ৰিয়াটোত অলপ সময় লয়। কিন্তু আপোনালোকে দেখিছে টাইম লাইনৰ ক্ষেত্ৰত আমি খুব ষ্ট্ৰিক্ট। এইবাৰ মাত্ৰ মাজত আমি 38টা দিন সময় লৈছোঁ পৰীক্ষা শেষ হোৱা আৰু ৰিজাল্ট ঘোষণা কৰাৰ মাজত। গতিকে আমি যিমান পাৰি এইবিলাক সময় কমাবলৈ আমি চেষ্টা কৰি আছোঁ। গোটেই টেকন'লজিকেল ইণ্টাৰভেনশ্যনবিলাক অনা হৈছে আৰু গোটেই কাৰ্যালয়ৰ মানুহে, গোটেই কৰ্মচাৰী বিষয়াই যথেষ্ট কষ্টৰে এই কামখিনি সমাধা কৰিবলৈ চেষ্টা কৰিছে। ৰিচেকিংটো আমি 14 তাৰিখৰ পৰা চলিব, পৰ্টেল অ'পেন হ'ব। আৰু তাৰ কাৰণে এই সকলোবিলাক আমি সকলোকে কৃতজ্ঞতা জনাব লাগিব। কাৰণ সময়ত আমাক পৰীক্ষা অনুষ্ঠিত কৰি দিছে স্কুলবিলাকে। নিৰ্দিষ্ট একদম খুব কম সময়ৰ ভিতৰত আমাক ইভালুৱেশ্যনখিনি কৰি দিছে, বহীখিনি চাই দিছে। আকৌ একেধৰণে আমি আমাৰ ইয়াত যিবিলাক আমাৰ বিষয়া কৰ্মচাৰীয়ে কাম কৰি আছে, তেওঁলোকে খুব কম সময়ৰ ভিতৰতে ৰিজাল্ট প্ৰচেছিঙৰ ব্যৱস্থাটো কৰিছে। তাৰ কাৰণে এইখিনি সম্ভৱ হৈছে। আৰু সম্পূৰ্ণ সহযোগিতা অসম চৰকাৰৰ পৰা মাননীয় মন্ত্ৰী মহোদয়ৰ তত্বাৱধানত আমি লাভ কৰিছোঁ। গতিকে তাৰ কাৰণে এইখিনি সম্ভৱ হৈছে। টাৰ্গেটটো আমি ঠিক কৰিম আৰু এতিয়া এইখিনি ৰিজাল্টৰ পৰা আহৰি হৈ গ'লে আমি অহাবাৰৰ কাৰণে আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।